নমস্কাৰ প্ৰিয় বন্ধুসকল, আমাৰ চেনেল লিপজ্ঞানলৈ সকলোকে পুনৰ স্বাগতম জনালোঁ। আপোনালোকে দেখা পাইছে স্ক্ৰীনত এয়া আমাৰ হৈ যোৱা বাৰেচৰীয়া ভাওনাৰ যি সুন্দৰ মুহূৰ্তসমূহ আজি আপোনালোকলৈ পুনৰবাৰ শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। যিহেতু এইখন আমাৰ মনৰ আৰু প্ৰাণৰ বাৰেচৰীয়া ভাওনাৰ স্মৃতিবোৰ বাৰে বাৰে মনলৈ আহে, যেটো আজি আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ বাৰুকৈ মনপুৰ আগবঢ়াই দিলোঁ। বাৰেচৰীয়া বুলি কোৱাৰ পিছত আমাৰ জামুগুৰিবাসী ৰাইজৰ গা মন 7খন 8খন। এইটো বাৰেচৰীয়া ভাওনা। এই ভাওনা ভাগত আমাৰ 21খন খোলা 42খন নাট। কৌশিক ভূঞা নামৰ এটি শিশু অনুসন্ধান কাৰ্যালয়ত আছে। তেখেতৰ মাতৃ নয়নমণি ভূঞাক ইতিমধ্যে তেখেতে জামুগুৰি বাৰেচৰীয়া ভাওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্প অনুষ্ঠান কৰি আহি আমাৰ এই পবিত্ৰ ঠাইত উপস্থিত হৈছেহি। আমি তেখেতলৈ বাৰেচৰীয়া ঐক্য সমিতিৰ তৰফৰ পৰা আমি শুভ নিবেদন কৰিছোঁ। ইয়াৰ লগে লগে আৰু আমি তেখেতৰ হাতত আজি উন্মোচন কৰা স্মৃতিগ্ৰন্থ বাৰেচৰীয়া তেখেতৰ হাতত আমি তুলি দিছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত পদ্মভূষণ দাসদেৱক আমাৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামী ডাঙৰীয়াৰ এভাগী ভকতি বস্ত্ৰৰে তেখেতক আদৰণি জনাব। সাংসদ মহোদয় আমাৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামী ডাঙৰীয়া তেখেতক এভাগী ভকতি বস্ত্ৰ বাৰেচৰীয়া ভাওনাৰ হৈ আদৰণি জনাইছে।
দূৰৰ পৰা অনুসন্ধানৰ কাৰ্যালয় লৈ আছে। ইয়াৰ পিছতে পবু বৰঠাকুৰ ডাঙৰীয়া বিভাগ বিচাৰত ৰাইজে চাব লাগে কিয় আবৰি ধৰি আছে জনাব বিচাৰিছে আপোনাৰ সক্ৰিয়াকৈ বিচাৰিছে আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আছিলে আৰু সেই সময়তে আমাৰ এই 12 চহৰীয়া প্ৰকল্পখন হাত বহাইছিলে আৰু তাৰ বাবে আমি 12 চহৰীয়া ভাওনাৰ উদযাপন সমিতি আৰু 12 চহৰীয়া ৰাইজ তেখেতৰ ওচৰত আমি কৃতজ্ঞ আৰু আমি এই 12 চহৰীয়া ক্ষেত্ৰত উপস্থিত হওয়া দাস ডাঙৰীয়া আমাৰ সম্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু সাংস্কৃতিক মন্ত্ৰী থকা অৱস্থাত যি আজি ২৬ কোটি টকাৰ প্ৰকল্প উন্মোচন কৰা হ'ল সেই সময়ৰ সাংস্কৃতিক মন্ত্ৰীয়ে এই 12 চহৰীয়া ভাওনা মহোৎসৱ উদযাপন হৈ আহিছে। আজি দিনটোত আমি শ্ৰদ্ধা জনাইছো যে ১৭৯৭ চনত যিসকল মহান ব্যক্তি লঘু দলনিত পাছি হোৱা 12 চহৰীয়া ভাওনা মহোৎসৱৰ জন্ম দিছে। গুৰুজনাৰ সৃষ্টিৰ প্ৰাণ এই ভাওনা তেওঁলোকে 12 চহৰ যে অনেক গাঁও মিলি এই 12 চহৰীয়া ভাওনা মহোৎসৱ উদযাপন কৰিছিল আৰু সেইসকল আজি আমাৰ মাজত নাই। সেই শ্ৰদ্ধাৰ মহান পুৰুষসকল তেওঁলোক য'তেই আছে এই আজি তীৰ্থভূমিৰ পৰা বৈকুণ্ঠপুৰীৰ পৰা মই তেখেতসকললৈ শ্ৰদ্ধা যাচিছো। সেই যে ২২৬ বছৰ তাৰ পৰা আহিল পাছি তাৰ পৰা পাটনাচিকৰ ফুটুকাতলি কাঠবাদ আৰু ১৯২১ চনত এই পকামুৰা পথাৰত তেতিয়াৰ পৰা ১০০ বছৰ পাৰ হ'ল 12 চহৰীয়া ভাওনা মহোৎসৱ উদযাপন হৈ আহিছে। এই 12 চহৰীয়া ভাওনা মহোৎসৱ যি সময়ত জন্ম হৈছিল সেই সময়ত কেৰাচিন তেলে উৎপন্ন হোৱা নাছিল। গতিকে বিজ্ঞান প্ৰযুক্তিৰ আজি যুগত নতুন নতুন ৰূপ 12 চহৰীয়া ভাওনাৰ নতুন ৰূপত মানুহে সজাই পৰাই তুলিছে। এই জামুগুৰিবাসী ৰাইজে অতি শ্ৰদ্ধাৰে গুৰুজনাৰ সৃষ্টিৰাজিক আমাৰ নতুন প্ৰজন্মক লৈ যাবৰ কাৰণে আধ্যাত্মিক চিন্তাৰ পৰিৱেশৰ মাজেৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল জনকীয়াল কৰি যি এক শক্তিশালী সমাজ গঢ়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছিল আৰু কৰি আহিছে জামুগুৰিবাসী ৰাইজে ইয়াৰ স্বীকৃতি আগতে বহু চৰকাৰ আহিল গ'ল, কিন্তু ইয়াৰ স্বীকৃতি যেনেধৰণে পাব লাগিছিল মই দিয়া নাই বুলি নকওঁ, যেনেধৰণে পাব লাগিছিল পোৱা নাছিল। এই 12 চহৰীয়া ভাওনা মহোৎসৱক এক প্ৰকল্প নিৰ্মাণ কৰা জামুগুৰি মানুহৰ এক সপোন আছিল। এই সপোন বাস্তৱত ৰূপায়িত কৰিছে যে আমাৰ 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ইয়াত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী আমাৰ নৱনগৰ ডাঙৰীয়া, ইয়াত উপস্থিত হৈ এই পকামুৰা পথাৰতে ঘোষণা কৰিছিল জামুগুৰি হ'ল নেকি, কিন্তু বৈকুণ্ঠপুৰী সদৃশ ইয়াত যেতিয়া কথা কৈ গৈছিল আৰু ইয়াৰ পিছৰ চৰকাৰো এইখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে, আমি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সাংস্কৃতিক মন্ত্ৰী সেই সময়ৰ নৱদলে ডাঙৰীয়া, এটা সময়ত ইয়াৰ প্ৰচাৰ প্ৰসাৰ তেনেকৈ হোৱা নাছিলে যে স্মৃতি গ্ৰন্থ হ'ল
তাৰপিছত প্ৰদৰ্শনী হ'ল আৰু তাৰ পিছতে এই পকামুৰা পথাৰত ভাৰতীয় ভাওনা উদযাপন হওঁতে শোণিতপুৰ গজেন বৰুৱাদেৱে ভাৰতীয় ভাওনাৰ এটা নতুন ৰূপ দিবলৈ ইয়াৰ প্ৰসাৰৰ কাৰণে যিখিনি কৰিছিল এই কথা স্মৰণীয় হৈ থাকিব। শোণিতপুৰ গজেন বৰুৱাদেৱে উদাকাংশ ডক্টৰ ভূপেন হাজৰিকাৰ লগত তেওঁ লগ হৈ পেলাই পাহাৰ ভয়কৰ সাংস্কৃতিক সন্ধ্যা আজিও যি পাতি আছো অহা 9 তাৰিখে দিনা সাংস্কৃতিক সন্ধ্যা হ'ব। এইটো এটা সংযোজন হ'ল যে ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক যি নৃত্য তেনেকে নহয় যে সাংস্কৃতিক দলসমূহ আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দুইটাৰ ভাগৰ পৰা বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰি সাংস্কৃতিক সন্ধ্যা কৰিছে। মই আজি দিনটোত 50 বাৰৰ কাৰণে ভাৰতীয় ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি দায়িত্ব পালন কৰিছো। আজিৰ দিনটোত মই কৰিব লাগিব বিশেষকৈ এজন ব্যক্তিক বহু ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা আছে, কিন্তু এজন ব্যক্তি আজি আমাৰ মাজত নাই, পদ্মকান্ত শইকীয়াদেৱ। যিজন পদ্মকান্ত শইকীয়াদেৱে মোক সভাপতি দায়িত্ব অৰ্পণ কৰিছিল। মই প্ৰথম বিধায়ক গৈছিলো 96 চনত 99 চনত যেতিয়া তুমি হ'ব লাগিব সভাপতি, তেতিয়া বিধায়ক সভাপতি হ'ম জানো, কিন্তু তেখেতে সবল নেতৃত্ব আমি সেইবাৰ সফল হ'বলৈ সক্ষম হৈছিলো। আৰু তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে সংযোজন হৈছে 2য় বছৰত ভৰি দিব আই মাতৃ সমাৰোহ। অহাকালিলৈ এইখন এই বৈকুণ্ঠপুৰীৰ এই পকামুৰা মথাৰ আকাশ বতাহ হৰিনামেৰে মুখৰিত কৰিব আই মাতৃসকলে। হয়তো 10,000 ওপৰৰ আই মাতৃয়ে একেলগে দিহানাম নাম লৈ ইয়াৰ আকাশ বতাহ কৰিব। তাৰ পিছত সংযোজন হৈছে আমাৰ নতুন প্ৰজন্ম যে ক্লাছ 8ৰ পৰা 22 বছৰলৈকে ল'ৰাই এইবাৰ ফুল প্ৰশিক্ষণ সংযোজন হৈছে। যে ফুল প্ৰশিক্ষণ তাৰ সূত্ৰধাৰ আপোনালোকে আজি গায়ন দেখিব আমাৰ বয়োজ্যেষ্ঠসকলৰ সহযোগত প্ৰায় 200 নতুন সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে আজি আকৰ্ষিত কৰি তুলিব তেওঁলোকে গায়ন গায়। আমাৰ ভাৰতীয় ভাওনা মহোৎসৱ 2023 এইবাৰ আপোনালোকে দেখিছে যে প্ৰতিটো কাৰ্যসূচী বিপুল সহায় মানুহৰ গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে গুৰুজনাই দি থৈ যোৱা এই ভাওনা সংস্কৃতিক আমি সুদৃঢ় কৰিবৰ কাৰণে সমাজক শক্তিশালী কৰিবৰ কাৰণে ইয়াক আমাৰ নতুন প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে ইয়াত ফুল তাল আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া সদস্যসকলে এইবাৰ নিজাববীয়াকৈ ফুল তাল আমাৰ 200 ফুল আৰু তাল 98 যোৰ তাল আমাৰ হৈছে আৰু 100ৰ ওপৰত ফুল আমাৰ নিজাববীয়া ভাৰতীয় ভাওনা মহোৎসৱ সমিতিয়ে হৈছে। আৰু এইবাৰ আমি ধন্যবাদ দিব লাগিব এইখন যে পকা সন্দেহ আছিল, যিহেতু পট্টাৰ মাটি ইয়াতে ঘৰ বনাব কিবা কিবি কৰিব, ভাৰতীয় ভাওনা মহোৎসৱ 50 বছৰৰ পিছত নোহোৱা হৈ যাব নেকি পাতিবলৈ। এই কথাটো যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে দায়িত্ব লৈ 21 চনৰ 2 ছেপ্টেম্বৰত ইয়ালৈ আহিছিল। ভাৰতীয় ভাওনা উদযাপন সমিতিয়ে তেওঁক লগ ধৰি এই পকামুৰা পথাৰখন আমাক লৈ দিবৰ কাৰণে যিটো আবেদন জনাইছিল, তেখেতে এক এষাৰত এই 50 বিঘা মাটি 10 কোটি টকা দি আমাৰ ভাৰতীয় ভাওনা মহোৎসৱ সমিতিৰ নিজৰ নামত আজি এই মাটিখিনি হ'ল। মই কৃতজ্ঞতা জনাম ভোটাৰসকলে, তেওঁলোকে হয়তো পিছলৈ বহু মূল্য পালেহেঁতেন, কিন্তু তেওঁলোকেও যি ত্যাগ কৰিছে ভাৰতীয় ভাওনা মহোৎসৱৰ নামত, গতিকে মই তেওঁলোকৰো কৃতজ্ঞতা জ্ঞাপন কৰিছো। গতিকে এইবাৰ উৎসাহে বেলেগ যে ভাৰতীয় ভাওনা মহোৎসৱ সমিতিৰ শিল দল ভাঙি মানুহ আহিছে। প্ৰকল্প 24 কোটি টকাৰ সম্পূৰ্ণ হ'ল, 50 বিঘা মাটি আমাৰ নিজৰ হ'ল, ফুল তালকে ধৰি মাংগলিক বাদ্যযন্ত্ৰ আমাৰ নিজৰ হ'ল। আৰু এইবাৰ 21খন খোলা, য'ত আজি 21খন ভাওনা হ'ব, অহাকালিলৈ 21খন ভাওনা হ'ব, 42খন ভাওনা। জামুগুৰিত বহু গাঁও আছে 100ৰ ওপৰত, এই সকলো গাঁৱৰে অংশগ্ৰহণ হৈছে। গুৰুজনাৰ নামত থকা প্ৰতিটো পন্থা ইয়াত জড়িত হৈছে, তেওঁ 18খন সমাজ জড়িত হৈছে। এইবাৰ সংযোজন হ'ল যে খোলা লৈছে
আদিবাসী মানুহে খোলা লৈছে তেওঁলোকে গুৰুজনাৰ সৃষ্টিৰে ভাওনা তেওঁলোকে নিজাববীয়াকৈ ইয়াত খোলা লৈছে গোৰ্খা মানুহে ইয়াত খোলা লৈছে তেওঁলোকে নিজাববীয়াকৈ ইয়াত খোলা বনাই তেওঁলোকে আখৰা কৰি ভাওনা প্ৰদৰ্শন কৰিছে মিচিং জনগোষ্ঠীৰ মানুহে খোলা লৈছে আৰু নৱসূত্ৰ মানুহ ইয়াত খোলা লৈছে যে গুৰুজনাৰ যি পাহাৰ ভৈয়াম সকলো মানুহক একত্ৰিত কৰি নামঘৰত যি শক্তিশালী সমাজ গঢ়ি থৈ গৈছিল 12 ভাওনা মহোৎসৱৰ জৰিয়তে আমি সকলো জাতি জনগোষ্ঠীক আকৃষ্ট কৰি গুৰুজনাৰ সৃষ্টি এই ভাওনাৰ জৰিয়তে আমি সকলোকে একত্ৰিত কৰিবলৈ যেন সক্ষম হৈছো এই অনুভৱ 12 ভাওনা মহোৎসৱ সমিতিৰ হৈছে এতিয়া আমি এইটোৱে বিচাৰিছো যে নতুন প্ৰজন্মই সদায় 12 ভাওনা মহোৎসৱ ইয়াত হৈ থাকিব লাগিব পকামূলা পথাৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ ঐক্য সংহতি সুদৃঢ় কৰি আমি বিশ্বৰ দৰবাৰত 12 ভাওনা মহোৎসৱ গুৰুজনাৰ সৃষ্টি গুৰুজনাৰ দৰ্শনক প্ৰতিষ্ঠিত কৰিবলৈ আমি সংকল্প লৈ আগবাঢ়ি হৈ আছো ডক্টৰ ধ্ৰুৱজ্যোতি বৰা তেখেত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুচিকিৎসক তেখেতে আজি কৈছে যে এইটো অসম চৰকাৰে এটা স্বীকৃতি দিছে যোৱাবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহি তেখেতে স্বীকৃতি দিছে এইবাৰো আমাৰ ইয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছে আৰু অহাকালিলৈ শিক্ষামন্ত্ৰী কেন্দ্ৰীয় তেখেতো ইয়াত আহিব অহাকালিলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অহাকালি ভাওনা উন্মোচন কৰিব যে বিশ্বৰ স্বীকৃতিৰ কাৰণে তেওঁ সহযোগ আগবঢ়াব তেওঁ আশা কৰিছে যে এইটো আচলতে বিশ্বৰ স্বীকৃতিৰ প্ৰয়োজন এনেধৰণে একত্ৰিতভাৱে লাগিব লাগে গতিকে আমি সকলোকে আহ্বান জনাইছো যে ইমান কষ্টৰে আপোনালোকে ইমান বছৰ প্ৰতি 5 বছৰৰ মূৰে মূৰে 12 ভাওনা মহোৎসৱ উদযাপন কৰিছে সকলোৰে আমাৰ প্ৰতি সন্মান আছে স্বীকৃতি দিছে আমি নিশ্চয় পাৰিম এই 12 ভাওনা মহোৎসৱৰ বাৰু আগলৈ লৈ যাব পাৰোঁ গতিকে সকলোৱে আকৌ কালিলৈ ভাওনা হ'ব পৰহিলৈ সাংস্কৃতিক সন্ধ্যা হ'ব তাৰপিছত আকৌ 5 বছৰ মূৰত হ'ব গতিকে আমি যাতে পৰিকল্পনাবিলাক কৰি থাকো এই সুযোগতে সকলোকে মই সহযোগিতা বিচাৰি সকলোৰে সহযোগিতা মই কামনা কৰিলো গতিকে মই সকলোকে আদৰণি জনাইছো আৰু ইমানতে আদৰণি ভাষণ মই সামৰণি মাৰিছো কৃষ্ণ আমি দুগৰাকী সমাজত অতিথি আৰু ধীৰাজ খুৰানা তেখেতকো আমি আদৰিব বিচাৰিছোঁ বাচ্চাৰ সভাপতি ধীৰাজ খুৰানা ডাঙৰীয়াক আমি আদৰিব বিচাৰিছোঁ ভালো আছে আমাৰ আজিৰ এই ভাওনা মহোৎসৱৰ উৎসৱ যিটো সৰ্বানন্দ সোণোৱাল দিৱস এগৰাকী স্ত্ৰীয়া ছাত্ৰই অংকন হাজৰিকা তেখেতে নিজে অংকন কৰা এখন স্থিৰ চিত্ৰ অংকন কৰিব বিচাৰিছে আমি অংকন কৰিবলৈ আহ্বান জনাইছোঁ আৰু আমাৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়াকো আমাৰ মাজত পবিত্ৰ পকামূৰা পথাৰৰ এই মণ্ডপত অসমৰ ৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক জগতৰ ভালে কেইগৰাকী গুণী জ্ঞানী ব্যক্তি উপস্থিত আছে তেখেতসকলৰ দুটি কথা আমাৰ বাবে অমৃত পানী হ'লহেঁতেন কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ এই অভ্যাগত মহানসকলক আমি বক্তব্য প্ৰদান কৰিবলৈ সুবিধা দিব নোৱাৰি আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ ইয়াৰ মাজতে অৱশ্যে আমাৰ সাংসদ শ্ৰীযুত পল্লৱ লোচন দাসদেৱ তেখেতক আমি ধন্যবাদ জনাইছোঁ এতিয়া আমি আমাৰ মূল কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ আমি
আনুষ্ঠানিকভাৱে প্ৰথম দিনাৰ ভাওনা মহোৎসৱৰ কাৰ্যসূচী উন্মোচন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা কেন্দ্ৰীয় জাহাজ পৰিবহণ বন্দৰ আৰু আয়ুষ বিভাগৰ মন্ত্ৰী আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ। জামুৰিয়া হাটত আয়োজিত বালেশ্বৰীয়া ভাওনা মহোৎসৱৰ উদযাপন সমিতিৰ আদৰণীয় সভাপতি চতিয়া বিধানসভা সমষ্টিৰ ৰাইজৰ অতি আপোন কৰ্মযোগী জনপ্ৰিয় বিধায়ক শ্ৰদ্ধেয় ডক্টৰ হাজৰিকা ডাঙৰীয়া, তেজপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰদ্ধেয় পল্লৱলোচন দাস ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান লোকসভা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া, বিশ্বনাথ আৰু তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কদ্বয় প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক চিন্তাবিদ অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী ডাঙৰীয়া, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী প্ৰভু, এই সমাজৰ প্ৰতি মোৰ শান্তি লাভ কৰাটো সম্ভৱ কৰি তুলিছে। গতিকে মই সঁচাই মোৰ জীৱনটো মই ভাবোঁ, কাৰণ আমি মানুহ, আমি জানো আমাৰ এইখন পৃথিৱীত কাৰ্যকাল বা ইয়াত জীৱন পৰিচালনাটো সকলোৱে সীমিত। কিন্তু এই সীমিত সময়তে মানুহে জীৱন কালত আমি যদি সমাজৰ বাবে দেশৰ বাবে কিছু ভাল কাম কৰি যাব পাৰোঁ, জীৱন ধন্য হয়। তাৰমানে এই আমাৰ গুৰুসকলে কৈছে মানুহ জন্ম হয়, মানুহ মৃত্যু হয়, এইটো স্বাভাৱিক যাত্ৰা। কিন্তু ভাল কাম যদিও আমাৰ ২২৬ বছৰ আগতে যিসকল মহান ব্যক্তিয়ে এনেধৰণে বালেশ্বৰীয়া ভাওনাৰ আৰম্ভণি কৰিছিল, সেইসকল মহান ব্যক্তিৰ প্ৰতি আমাৰ সমাজখন যুগে যুগে কৃতজ্ঞ হৈ থাকিব। আজি পদ্ম হাজৰিকা ডাঙৰীয়াৰ বক্তব্যত কথাখিনি শুনি মোৰ খুব ভাল লাগিছে, কাৰণ এনেধৰণে এটা সংস্কাৰৰ পৰা আন এটা সংস্কাৰলৈ এখন সমাজ যেতিয়া যাত্ৰা কৰে, সেই যাত্ৰাকালত তেখেতসকলে যিখিনি সফললৈ যাত্ৰা কৰে, সেই সফলবিলাক অন্য বেলেগ নহয়। আমাৰ পূৰ্বে আমাৰ মহাপুৰুষসকলে, মহান মন্ত্ৰীসকলে প্ৰদান কৰা সেই মহান পদক্ষেপৰ আমাৰ এতিয়া সেই মহান চিন্তা, মহান বাণী, অমৃত বাণী, সেইবিলাককে আমাৰ জীৱনৰ মূল মন্ত্ৰ হিচাপে লৈ আমি জীৱন যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়াস কৰোঁ। গতিকে আজি এই যুৱকজনক মই কি কওঁ, আপোনালোকক দেখি মই এটা কথাই বুজি পাইছোঁ যে এইখন সামাজিক পৃথিৱীৰ শ্ৰেষ্ঠ সমাজ। মানুহ বুলি ক'লে এনেধৰণে আমি সমাজ নিৰ্মাণ কৰিব লাগে, য'ত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, আন্তৰিকতা, মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি
বিৰাজমান মানুহৰ মানৱতা মানুহৰ বিশালতা মানুহৰ সাৰ্বজনীন চিন্তা মানুহৰ সহনশীলতা এইবিলাক গুণে মানুহক মহান কৰি সহিষ্ণুতা সংযমী আৰু শান্তি সংস্কৃতি সংস্কাৰ এই সকলোবিলাক এটাৰ লগত আনটো নিহিত হৈ থাকে গতিকে সেইবাবে মানৱ সমাজে যুগে যুগে এই কামত আত্মনি কৰি আহিছে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ গঢ় দিয়াৰ বাবে সপোন দেখিছে সেইখন সমাজ আজি আমি সকলোৱে মিলি নিৰ্মাণ কৰিব লাগিব কাৰণ গুৰুজনাই অমৰ কাহিনীৰ যোগেদি ভক্তিৰ যোগেদি সমাজখনক ভক্তিৰে কৰাৰ বাবে যিখিনি মন্ত্ৰ প্ৰদান কৰি লৈছে সেইবিলাক কেৱল আমি পালন কৰিব লাগে মানি চলিব লাগে গুৰুজনাই প্ৰস্তুত কৰা নিয়মাৱলীৰ মতে যদি আমি জীৱনটো আগুৱাই নিবৰ বাবে প্ৰয়াস কৰোঁ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ সদায় অটুট থাকিব কেতিয়াও ব্যক্তি জীৱনৰ মাজত দুৰ্লভ অনুভৱ নহ'ব কাৰণ গুৰুজনাই দিয়া সেই মহাশক্তি আমি আদৰ্শ হিচাপে জীৱনৰ মাজত ল'ব লাগিব আদৰ্শ হিচাপে ল'ব লাগিব আৰু সেই কামখিনি আজি বাৰাচৰীয়া ভাৰতৰ যোগেদি আপোনালোকে কৰাৰ প্ৰয়াস কৰিছে আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ নানা সমাজত এই বাৰ্তা প্ৰেৰণ কৰাৰ বাবে প্ৰয়াস কৰিছে গতিকে আপোনালোকৰ যাত্ৰা নিশ্চিতভাৱে সফল হ'ব এই যাত্ৰা মানৱতাৰ বাবে এই যাত্ৰা কেৱল এখন ৰাজ্য এখন ৰাষ্ট্ৰৰ নহয় বিশ্বৰ নানা সমাজৰ বাবে এই যাত্ৰা য'তেই পদাৰ্পণ কৰিব তাতেই পোহৰ দিব জ্ঞানৰ পোহৰ আধ্যাত্মিকতাৰ চেতনা আৰু মানৱীয় অনুভূতি দিব আৰু য'ত থাকিব শান্তি সম্প্ৰীতি গতিকে মই ভাবোঁ যে ইমান সুন্দৰ শৃংখলাবদ্ধ সমাজ এখন আপোনালোকে ভক্তিভাৱেৰে নিৰ্মাণ কৰি তুলিছে য'ত ভক্তি থাকিব আজি ভাওনা কৈছে ৪২খন ভাওনা হ'ব ২১টা তোলা আৰু আটাইতকৈ ভাল লোকসকলে এই যাত্ৰা মই ভাবোঁ যে এইটোৱে ২২৬ বছৰীয়া এই গৌৰৱোজ্জ্বল যাত্ৰাটোৰ আটাইতকৈ সফলতাৰ প্ৰতীক হিচাপে আপোনালোকে এনেধৰণে জনগোষ্ঠীসমূহক বিভিন্ন ধৰণৰ লোকসকলক এই যাত্ৰাত জড়িত কৰিবলৈ আপোনালোকে সক্ষম হৈছে অৰ্থাৎ আমি সকলোৱে মানুহ হিচাপে মানৱীয় দৃষ্টিভংগীৰে এজনে আন এজনৰ কাষ চাপিবলৈ প্ৰয়াস কৰিছোঁ অৰ্থাৎ এজনে আন এজনক আমি আৱিষ্কাৰ কৰাৰ বাবে প্ৰয়াস কৰিছোঁ আৰু আৱিষ্কাৰ কৰিবৰ বাবে সেই শক্তিৰ প্ৰয়োজন অৰ্থাৎ আপোনাৰ দৃষ্টিত থাকিব লাগে সৰলতা মানৱতা সহিষ্ণুতা সংযম এইবিলাক শক্তি থাকিলেহে মানুহে মানুহক আৱিষ্কাৰ কৰিব পাৰে মানৱীয় অনুভূতিৰে মানুহে মানুহৰ হৃদয় জয় কৰিব পাৰে য'ত ভক্তি ততেই ভক্তি ততেই শান্তি গুৰুজনাই কোৱা কথা মোৰ নহয় যে গুৰুজনাৰ কথাবিলাক কৈ থাকিলে ভাবোঁ আমি কি কৰি আছোঁ কিমান কাম কৰিবলৈ বাকী আছে ইমান মহাস্ত্ৰ আমাৰ হাতত অৰ্পণ কৰি গৈছে গতিকে মই ভাবোঁ হাজৰিকা ডাঙৰীয়াই যিটো কথা ভাবিছে বিশ্বৰ ৮০০ কোটি জনতাৰ মাজত ১২ চহৰীয়া ভাওনাৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ বাবে আমি নতুন পুৰুষে সংকল্প ল'ব লাগিব উঠি অহা প্ৰজন্মই সংকল্প ল'ব লাগিব মই এই মহাস্থানত আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ আইসকল আছে আমাৰ দেউতাসকল আছে জ্যেষ্ঠসকল আছে সকলোকে মই আহ্বান জনাইছোঁ ইয়াত বহুত শিক্ষক শিক্ষয়িত্ৰী আছে আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক নিশ্চিতভাৱে এইখিনি চেতনা প্ৰদান কৰিব লাগিব যে আগন্তুক দিনত বিশ্বৰ মানৱ সমাজত ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আমি সকলোৱে দায়িত্ব ল'ব লাগিব দায়িত্ব ল'ব লাগিব আৰু সেই দায়িত্ব নিষ্ঠাৰে আমি য'তেই কাম নকৰোঁ তাতেই পালন কৰাৰ প্ৰয়াস কৰিব লাগিব তেতিয়া বিশ্বই প্ৰত্যক্ষ কৰিব বিশ্বই আৱিষ্কাৰ কৰিব ১২ চহৰীয়া ভাওনাৰ তাৎপৰ্য ইয়াৰ গুৰুত্ব ইয়াৰ মানৱ জীৱনত ইয়াৰ প্ৰাসংগিকতা বিজ্ঞানসন্মত যাত্ৰা এইটো কোনো অলৌকিক কথা নহয় বিজ্ঞানসন্মত য'ত সততা আছে নিষ্ঠা আছে সাধুতা আছে একাগ্ৰতা আছে শৃংখলাবদ্ধতা আছে মানৱতা আছে গতিকে মই ভাবোঁ যে এই বৃহৎ শক্তি আদৰ্শ হিচাপে লৈ
নিশ্চিতভাৱে মোৰ বিশ্বাস এই বাৰেশ্বৰীয়া ভাওনাই বিশ্ব জয় কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। তাকে কামনা কৰি মোক এইখন আজি আপোনালোকে পবিত্ৰ ভূমিলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আমাৰ বাৰেশ্বৰীয়া ভাওনা মহোৎসৱৰ উদযাপন সমিতিৰ ব্লক চৰকাৰ সভাপতি হাজৰিকা ডাঙৰীয়াৰ লগতে প্ৰতিগৰাকী বিষয়ববীয়ালৈ কৰ্মকৰ্তালৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা ক'বই লাগিব, আজি 26 কোটি টকাৰ যিটো প্ৰকল্পৰ কাম ইমান সুন্দৰভাৱে আপোনালোকে সম্পূৰ্ণ কৰিলে। বাৰেশ্বৰীয়া ভাওনা আপোনালোকে আগতেও উদযাপন কৰিছে, কিন্তু এই অঞ্চলটোত এটা পৰিৱেশ স্থায়ীভাৱে গঢ় লৈ উঠা নাছিল, কিন্তু এতিয়া আপোনালোকে সেই পৰিৱেশ নিৰ্মাণ কৰিলে। এতিয়া পৰ্যটনৰ এটা মূল কেন্দ্ৰবিন্দু হিচাপে এই মহাস্থানে আজি নিজৰ পৰিচয় জনাইছো। আৰু আপোনালোকে সকলোৱে এনেধৰণে এটা সুন্দৰ মানৱীয় সমাজ বিশ্বৰ বুকুত গঢ় দিয়াৰ বাবে আপোনালোকৰ চেষ্টা অব্যাহত ৰাখক। নিশ্চিতভাৱে এই চেষ্টা আপোনালোক নিশ্চিতভাৱে সফল হ'ব, এইখিনি কামনা কৰি মই আজি এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিকো মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভোটাধিকাৰ প্ৰভুসকল আছে, ভোটাধিকাৰ প্ৰভু আছে, বিশিষ্ট ব্যক্তিসকল আছে, আমাৰ জনপ্ৰতিনিধি কমল লোচন দাস ডাঙৰীয়া, আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ তেখেতো আছে। গতিকে সকলোকে মই আমাৰ মাননীয় বিধায়কসকল আছে ধন্যবাদ জনাইছোঁ। আপোনালোকে এই অনুষ্ঠানত এই সভাজনক এইখিনি কথা কোৱাৰ ক্ষেত্ৰত যিখিনি সহযোগিতা আগবঢ়ালে, ইয়াৰ উপৰিও ৰাইজ সদু শেষত আজি ফাকুৱা উৎসৱ ৰমাৰ হয়নে দৌল পূৰ্ণ। গতিকে এই পবিত্ৰ কালত মই আপোনালোকে এটাই কথা প্ৰভুৰ চৰণত প্ৰণিপাত জনাই আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ জীৱন সদায় ধন্য হওক, সুন্দৰ হওক, সুস্বাস্থ্য অধিকাৰী হৈ থাকক আৰু সমৃদ্ধিশালী হওক, তাকেই প্ৰভুৰ শ্ৰীচৰণত মোৰ দ্বাৰাই প্ৰাৰ্থনা জনাই মই মোৰ এক কথা সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ। সকলো ৰাইজে মিলা প্ৰীতি এনেদৰে মহোৎসৱ আয়োজন কৰে আৰু দিনক দিনে এই ভাওনা মহোৎসৱ শ্ৰীবৃদ্ধি হৈছে আৰু ইয়াৰ লোকপ্ৰিয়তা জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু সমগ্ৰ অসমতে এতিয়া বাৰেশ্বৰীয়া ভাওনা বুলি ক'লে লক্ষ লক্ষ মানুহে এই মহাস্থানলৈ আহে। গতিকে এনে যিধৰণে ইয়াত ৰাইজে একাগ্ৰতাৰে ভক্তিভাৱেৰে ভাওনা মহোৎসৱ উদযাপন কৰিছে, সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষী ধৰ্মাৱলম্বী মিলি, গতিকে এইটো নিশ্চিত যে এই ভাওনাই বিশ্বৰ বুকুত স্বীকৃতি বুলিবলৈ সক্ষম।
হরি রাম 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 হে সাং শ্রীমৎ যশোদা সুত পদ কমলে নাস্তি ভক্তি নারায়ণ ये आभिर कन्या प्रिय गुण कथने नानो रक्तर सैक्य श्री कृष्ण लीला ललित गुण कथने दैवकर्ण ओ धिक्तान धिक्तान धिगेतान कथयति कीर्तनस्तो नियतं मृदंगः ओ